JMCS 2 মাহৰ পৰা এডমিট হৈ আছিলে মানে এক্সিডেণ্ট এটা হৈছিলে বাইকেদি হোৱাৰ বাবে JMCS 2 মাহৰ পৰা এডমিট হৈ আছে ডক্টৰক মই সোধোঁ যে মোৰ ল'ৰাটো যে এনেকৈ 2 মাহৰ পৰা কৰি ব্ৰেইনৰ মানে আপোনালোকে যিটো তাৰ ট্ৰিটমেণ্ট সেইটো ষ্টাৰ্ট কৰিছে কৈছে ব্ৰেইনৰ কোনো মেডিচিন নাই বুলি তেওঁলোকে মোক ক'লে ব্ৰেইনৰ কোনো ধৰণৰ মেডিচিন নাই আৰু খালি আমি ইনফেকশ্যন দিনেই বাচাব লাগিব তেতিয়া মই ভাবিলোঁ যদি ল'ৰাটো যদি মেডিচিনে নাই মই বেলেগৰ পৰা কনচাল্ট কৰিলোঁ যে মই ক'ত ভাল হ'ব ল'ৰাটো ইয়াতে প্ৰাইভেট এইবিলাকৰো কথা পাতিলোঁ ইয়াতে ধৰক পইচাটো বহুত মই ফাইনেন্সিয়েলি অলপ সেয়া আছে মই ইমান পইচা মই কেনেকৈ দিম তেতিয়া মই পাৰ্টনাৰ ডক্টৰনী এজনে তাতে মানে এজন দাদা এজনে মোক পাৰ্টনাৰ ডক্টৰনী এজনে নম্বৰ দিলে তাৰপিছত বাবু নামৰ মোৰ নামৰ মানুহজনে তাৰপিছত মই পাটনাৰ হস্পিটেলৰ ডক্টৰনীজনীৰ লগত মই কথা পাতিলোঁ যে মোৰ ল'ৰাটো এনেকুৱা হৈছে তেখেতে মোক ক'লে আপুনি ৰিপৰ্টখিনি পঠাওক তাৰপিছত মই তেওঁ হোৱাটছএপত মই ৰিপৰ্টখিনি পঠালোঁ ৰিপৰ্টখিনি পঠোৱাৰ লগে লগে তেওঁ মোক কৈ আছে ঠিক আছে আপোনাৰ ল'ৰাটো ভাল হৈ যাব ইয়াতে মই ক'লোঁ বাইদেউ কিমান মানৰ ভিতৰত মানে হ'ব কিমান দিন লাগিব তাৰ তেওঁলোকে মোক ক'লে ধৰক আপোনালোকৰ ল'ৰাটো 3 মাহ 4 মাহো লাগিব পাৰে ভাল হৈ যাওক মুঠতে এইটো ৰিস্ক মই লৈছোঁ পাটনাৰ তাৰপিছত আৰু সেনেকৈ ক'লে কোৱালিটি মই এটা মাহৰ কাৰণে মই ল'ৰাটো ভাল কৰাৰ চেষ্টা কৰিম ন তাৰপিছত মই সিহঁতৰ লগত কথাখিনি পাতিলে তেওঁ গাড়ী এখন ঠিক কৰি দিলে মোক 50,000 টকাত ঠিক আছে বাবু নামৰ ল'ৰাজন মানে প্ৰেক্টিচন আছিলে তাৰপিছত মই JMCৰ পৰা ডিচাৰ্জ লৈ কেনে মই আহিলোঁ ৰাতি মই ধৰক 7:30 সেনেকুৱা 7:30 মানে কেইটা বাজিছে মই টাইমটো ধৰিব নোৱাৰোঁ মই ৰাতি আহিলোঁ অহাৰ লগে লগে তেওঁ কি কৰে এইখন হস্পিটেলত যোৱাৰ গাড়ীখন ৰখাই দিলে ৰখাই দি কেনে মোক তেওঁ ক'লে যে বাইদেউ আপোনাৰ ল'ৰাটো বহুত চিৰিয়াছ হৈ আছে আপুনিতো আজি পাটনাত লৈ যাব নোৱাৰিব এতিয়া মই ভাবিছোঁ ল'ৰাটো মানে বহুত সেনেকুৱা কৰিলে তাৰপিছত মই ঠিক আছে এতিয়া আমি ৰিটাৰ্ণ যাওঁ নহ'লে ভাঙাঘৰতে এডমিট কৰি দিওঁ গাড়ীত এম্বুলেঞ্চ গাড়ী পাটনা তেওঁ মোক বন্দবস্ত কৰি দিলে কৈছে আপুনি 45,000 দিব লাগিব মই কৈছোঁ ঠিক আছে 45,000 মই দিম মই ল'ৰাটোক মই লৈ যাম সেনেকৈ কৰোঁতে কি কৰিলে বহি মানে যোনটো অক্সিজেন যোনটো ভেণ্টিলেটৰ থাকে ভেণ্টিলেটৰটো মানে কমজুৰি বেলুনৰ নিচিনা ঠিক আছে সেইটোত মানে তাৰ পাৱা নাই মই ইমান ভাবা নাছিলোঁ পিছতে মই গম পালোঁ তাহাঁত তেওঁ আনি কেনে মোক এইখন হস্পিটেলত সোমাই মই তেতিয়া তাক ক'লোঁ এইখন হস্পিটেল মই এইখন মেডিকেলৰ নামো শুনা নাই মই দেখাও নাই এইখন হস্পিটেলৰ বিষয়ে মই নাজানো সি ক'লে কি মোৰে চিনাকি হয় হস্পিটেল আপোনাৰ একো প্ৰব্লেম নহয় মই ক'লোঁ পইচাটো কিমান মানৰ ভিতৰত লাগিব তেতিয়া সি ক'লে বাইদেউ আপুনি ভেণ্টিলেটৰৰ চাৰ্জটো খালি দিব 5,000 মান আৰু আপোনাৰ মেডিচিনৰ পইচাটো খালি আপুনি দি দিলে হৈ যাব বাকী মোৰ হস্পিটেল পইচা লাগে হয় সেনেকৈ কৰি তেতিয়া মই কিন্তু ভাঙাঘৰতে মই লৈ যাব কৈছিলোঁ তাক সি মোক লৈ নগ'ল লৈ যাই কিনে এইখন হস্পিটেলত মোক সোমাই দিলে আকৌ নেক্সট দিনা হোৱাৰ লগে লগে সিহঁতক ক'লোঁ মই এতিয়া আজিতো মই পাটনাত লৈ যাব লাগিব দুদিন হৈ গ'ল কালিয়ে যোৱাৰ কথা কালি যেতিয়া এনেকুৱা সিহঁতক কৈ আছিল নাই আপোনালোকৰ ল'ৰাটোকো লৈ যাব নোৱাৰে পাটনাত লৈ যাব নোৱাৰে এতিয়া ল'ৰাটো মানে ফেমিলিজনতে আছে ন চিৰিয়াছ হৈ আছে ন লৈ যাব নোৱাৰে সেনেকৈ ক'লে এতিয়া মই ভাবিলোঁ যে যদি চিৰিয়াছ হৈছে কেনেকৈ লৈ যাম ন তাৰপিছত সেনেকৈ কৰি তাৰপিছত আৰু নেক্সট দিন ৰাখিলোঁ কেনে তাৰপিছত ল'ৰাটোক মই কৈছোঁ আজি কিমান পইচা দিব লাগিব কি কৈ আছে বাবু নামৰ ল'ৰাটোক কৈছোঁ বাইদেউ সেইটো মোৰ ওপৰত এৰি দিয়ক আপুনি পইচাটো চিন্তা কৰিব নালাগে দিয়ক কেতিয়া লৈ যাম বুলি কৈছোঁ মানে বাবু মোক ক'লে মানে নেক্সট দিনা লৈ যোৱাৰ কথা আছিলে 6 তাৰিখে এডমিট কৰিলোঁ 7 তাৰিখে লৈ নগ'ল লৈ যোৱাৰ পিছত তাৰপিছত 7 তাৰিখৰ মই এটা থাকিব লগা হ'ল তাৰপিছত 8 তাৰিখে সিহঁতে মোক পইচা সুধিলে ঠিক আছে 50,000 টকা মোক সুধিলে সিহঁতে কৈছে আপুনি 50,000 টকা দিব 50,000 টকা কিহৰ দিব লাগে তেওঁলোকে কৈছে মানে ভেণ্টিলেটৰৰ চাৰ্জ আইচিউৰ বিল নাৰ্ছৰ এইবিলাক কিবাকিবি মোক হিচাপ দিলে আৰু তাৰপিছত আৰু মই কৈছোঁ আপুনি যদি ল'ৰাটোক যদি পইচা দিব নোৱাৰে ইয়াতে কিন্তু ট্ৰিটমেণ্ট আমি বন্ধ কৰি দিম তেওঁলোকে মোক এনেকৈ ক'লে কৈছোঁ ল'ৰাটো মোৰ এনেই জীৱন মৃত্যুৰ লগত খেলি আছে ট্ৰিটমেণ্ট বন্ধ নকৰিব আপোনালোকে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি থাকক মেডিচিনখিনি মই যিমান টকাৰ মেডিচিন দিয়ে তেওঁলোকে 10,000 8,000 15,000 12,000 মই চব মেডিচিন কিনি দিছোঁ ঠিক আছে কিন্তু তেওঁলোকে তাৰপিছত মোক সদায় ধমকি নহ'লে আপুনি ল'ৰাটো কেয়াৰ পৰা লৈছে তাৰপিছত পাটনাৰ ডক্টৰনীজনীক মই ফোন কৰিলোঁ মই বোলে বাইদেউ এতিয়া এহেঁতে মোক আপুনি যোনটো বাবু নামৰ ল'ৰা যে দিছিলে তেখেতে মোক এতিয়া ওলাব দিয়ে পাটনাৰ ডক্টৰনীজনী মোক ক'লে নাই আপোনাৰ ল'ৰাটোতো মানে কি কয় এতিয়া মানে আনিব নোৱাৰা আমাৰ ডক্টৰজন নাই 15 দিনৰ কাৰণে বেলেগত গুচি গ'ল মোক সেনেকৈ ক'লে মই বিপদত মেম পঢ়িলোনে নাই তাৰপিছত সেনেকৈ কোৱাৰ লগে লগে তাৰপিছত মই JMCত মই JMC বিচাৰি কেনে গ'লোঁ তাতে বেগ বিচাৰি কেনে গ'লোঁ তাতে মই বেগ খালি নাপাৰ পিছত আহিলোঁ অহাৰ পিছত তেহেঁতে মোক ধমকি আপোনালোকৰ ল'ৰাটো লৈ যাব নালাগে ট্ৰিটমেণ্ট যিটো বন্ধ হৈ আছে তাত ট্ৰিটমেণ্ট বন্ধ মইতো মোৰ ল'ৰাটোৰ লগত খেলা নকৰিব বন্ধ নকৰিব ট্ৰিটমেণ্ট তাৰপিছত মই যাই কেনে ডিছপুট থানাত এজাহাৰ দিছিলোঁ কিন্তু ডিছপুট থানাই মোৰ এজাহাৰ একচেপ্ট নকৰিলে 6 তাৰিখ আপোনাৰ 8 তাৰিখ 9 তাৰিখ মানে দিছিলোঁ 8 তাৰিখ 9 তাৰিখ মানে দিছিলোঁ মই তাকে এজাহাৰখন দিলোঁ মই তেওঁলোকে মোৰ একচেপ্ট নকৰিলে মই আপোনালোকৰ ল'ৰাটো একো হোৱা নাই নহয় যদি কিবা এটা হয় তেতিয়াহে আমি যাই কেনে মানে কিবা তেওঁলোকৰ প্ৰতি আমি সেয়া কৰিব পাৰিম তাৰপিছত তেওঁলোকে একচেপ্ট নকৰি পেলাই তাৰপিছত আৰু ইহঁতে যদি চব কৈছে মইতো মই ল'ৰাটো মই কি কৰোঁ মই এইফালে মই যাব পৰা নাই ইফালে যাব পাৰি ইয়াতে মাজতে ফাঁচি গ'লোঁ তাৰপিছত CM অশোক সিং আৰু ছাৰলৈকে মই লেটাৰ পঠালোঁ ঠিক আছে তেওঁক মই ফোন কৰিলোঁ তাৰপিছত তেওঁৰ PA কালি আহিছিলে আহি কেনে মই লেটাৰখন তেওঁলোকক দিলোঁ আৰু তেওঁলোকক হোৱাটছএপতে মই লেটাৰ পঠাই দিলোঁ গতিকে তেওঁলোকক মই ক'লোঁ আৰু মোৰ ল'ৰাটো ঘূৰাই দিয়ক তেওঁলোকে আহিলে ডক্টৰৰ কথা পাতিলে নাজানে কথা পাতি কেনে আজি মোৰ ল'ৰাটো নাই আৰু আজি মোৰ ল'ৰাটো মই ল'ৰাটো মই যদি ভিতৰত সোমাব খোজোঁ মোক যাব নিদিয়ে
নহয় মই যদি এনেই যাব খোজোঁ আপুনি যাব নোৱাৰে চাব টাইম টেবল একো পোৱা নাই মোৰ আহি গম পাইছে নেকি মই ইয়াতে আছিলোঁ উঠিতে আছিলোঁ মই অকণ এইফালে ওলাই গৈছিলোঁ যাওঁতে তাৰপিছত আৰু সিহঁতে কৈ আছে আপোনালোকৰ ৰাতিটো মোক সোমাব নিদিয়ে যাব নিদিয়ে তাৰপিছত আহি কেনে মই এতিয়া মোক ফোন কৰিছে মই এইফালে ওলাই গৈছিলোঁ অলপ যাওঁতে কৈছে আপোনালোকৰ ল'ৰাটো নাই আৰু ঘূৰি ক'লে ইমান কষ্ট দি দি কেনে মোৰ ল'ৰাটোক মাৰি পেলালোঁ